মন্দিয়াৰ কংগ্ৰেছ ৰাজীৱ ভৱনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সম্বৰ্ধনা অনুষ্ঠান। উল্লেখ্য যে অলপতে হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা জয়ী হোৱা জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য তথা কংগ্ৰেছৰ সমৰ্থনত জয়ী হোৱা পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা সম্বৰ্ধনা জনায়। প্ৰথমে মই সাংবাদিক বন্ধুসকলক মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। আজি আমাৰ ব্লক কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ মন্দিয়া ব্লকৰ এলেকা দিনত যিকেইজন প্ৰাৰ্থীয়ে বিজয় লাভ কৰিছিল তেওঁলোকক আমি ব্লক কংগ্ৰেছৰ তৰফৰ পৰা সম্বৰ্ধনা অনুষ্ঠান কৰিলোঁ। আৰু আমাৰ ব্লকৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য 7জনে বিজয় লাভ কৰিছে আৰু দুজনী আছিল জিলা পৰিষদৰ সদস্য, তেওঁলোকক বিপুল ভোটত জয়লাভ কৰিছে। সেই আনন্দত আজি আমি তেওঁলোকক মাতি আনি ব্লক কংগ্ৰেছৰ তৰফৰ পৰা তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আজি মন্দিয়া ব্লক কংগ্ৰেছৰ উদ্যোগত যোৱা পঞ্চায়ত নিৰ্বাচন মন্দিয়া সমষ্টিত আমাৰ ৰিজাল্ট খুবেই ভাল। 3টা জিলা পৰিষদ জিকিছে। আপোনাৰ মন্দিয়াৰ ব্লকত 7টা, কলগাছিয়াত আপোনাৰ 15টা মানে আপোনাৰ আঞ্চলিক জিকিছে। আমাৰ কলগাছিয়াত ইতিমধ্যে ব্লকৰ পৰা সম্বৰ্ধনা পাতিছিলে। আজি মন্দিয়াৰ ব্লক কেন্দ্ৰিক মন্দিয়া ব্লকৰ অন্তৰ্গত যিকেইজনে জিকিছে জিলা পৰিষদ জনিয়া, মনিয়াৰা পাৰভিন, সত্ৰকোণাৰ উপাথন নেচাৰ আৰু এই 2গৰাকী ব্যাপক ভোটৰ ব্যৱধানত জিকিছে। যোনে দ্বিতীয় তৃতীয় আছে তেখেতসকলে বহুত কম ভোট পাইছে আৰু তেখেতসকলক আজি মন্দিয়া ব্লকৰ উদ্যোগত সম্বৰ্ধনা জনোৱা হয়। একে সময়তে যিসকল আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আছে, আমাৰ মন্দিয়া আঞ্চলিক আৰু কলগাছিয়া আঞ্চলিক দুটাই আমি কংগ্ৰেছে গঠন কৰিব গৈ আছোঁ। আৰু যিসকলে জয়ী হৈছে তেখেতসকলক আজি সম্বৰ্ধনা জনোৱা হৈছে আৰু যিসকলে খুব কম ভোটৰ ব্যৱধানত পৰাজয় হৈছে তেখেতসকলকো মানে মাতা হৈছিল, তেখেতসকলকো মানে এটা সন্মান জনোৱা হৈছে। তেখেতসকলকো আমাৰ মানে এটা মত বিনিময় হৈছে। এনেকুৱা ধৰণৰ এটা ভাল এটা অনুষ্ঠান মন্দিয়া ব্লক কংগ্ৰেছৰ সভাপতি আলতাফ হুছেইনৰ নেতৃত্বত আজি এটা হৈছে। এটা কলগাছিয়া ব্লক কংগ্ৰেছৰ সভাপতি খণ্ডকাৰ আব্দুল হালিম তেখেতো আছিল আৰু অইন APCC, DCC নাইবা ব্লক মণ্ডলত গোটেই কংগ্ৰেছৰ সভাপতিসকল উপস্থিত আছিল। খুব এটা ভাল আৰু গম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আছিল। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।